কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালী বিহুৰ শুভেচ্ছা পলম কৰিলোঁ মানে আপোনালোকক জনাই বহাগৰ বতৰ বহুত ফাংচন ইফালে সিফালে বহুত বিহু হৈ আছে। আৰু এইখিনিতে মানে বহুত দুখ লগা কথা, আমাৰ মৰমৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত নাই। জুবিন দাৰ লাইফটোত ইমান গান গাইছে, 40টা ভাষাত 38,000-ৰ পৰা মানে প্ৰায় 40,000 গীত গাইছে। 40,000 যে আজিৰ যিকেইজন মানে মুখ্য শিল্পী মানে বিশেষ আকৰ্ষণ, তেওঁলোকে যদি 40,000 গীত গালে হয় তেতিয়াহ'লে ভাবি লয় কিমান তেওঁলোকৰ মানে কিমান মূল্য ওলায়। 40 লাখ 50 লাখ ওলায়। মানে এটা বা দুটা গান যে হিট কৰিলে মানে 7-8 লাখ টকা যদি হয়, তেতিয়াহ'লে 40,000-ৰ পৰা যদি 38,000 গান যদি তেওঁলোকৰ মানে হিট হ'লে শুনি ভাল লাগে। জুবিন দা ভাল পাওঁ আমি। জুবিন দাৰ অৰ্থ লগা আজিকালি যি মানে জুবিন দাই সেইকাৰণে এটা মানে কৈছিলে আজিকালি বিহুটো নাই, বিহু গালে কিবা নুনু নানাকৈ গালেই হৈ গ'ল মানে বিহু। আৰু যিখিনি অৰিজিনেল বিহু আছিলে জুবিন দাই সেইকাৰণে কৈ দিছে যে মই 8,000 বিহু গালোঁ, এতিয়া এইবিলাক কৈ লাভ নাই। এনেকুৱা নাই কথা বোলে। তেওঁৰ এটা কথা তাৰমানে আমি যদি মানে ভালকৈ শুনো তেওঁ গম পাওঁ যে এই কথাবিলাক কিয় কৈছিল। আৰু এতিয়া বৰ্তমান তেওঁ যে আৰু এটা কথা কৈছিলে যে যিখিনি কাম মই কৰি যাম 100 বছৰলৈকে কোনো কৰিব নোৱাৰে। সঁচা কথা এইটো, একদম 100% সঁচা কথা কৈছে জুবিন দা। আজি দেখা পালোঁ যে জুবিন দাৰ গান ইমান মানে বেসুৰাতটো গাইছে, কোনো স্কিল নাই, কোনো হেৰি নাই, ইমান বেয়াকৈ গাইছে। মানে এনেকৈ কিয় গায়? যদি গাব নোৱাৰে তে গাব নালাগে, বাছ চিধা কথা। তেনেকুৱা হ'ব লাগে। এটা গান মানে হিট মাৰিলে কি মানে ৰেট মানে বাঢ়ি যায়, 7 লাখ 8 লাখ হৈ যায় মানে। আৰু আমাৰ বিহু কমিটিবিলাক মই একদম ৰিকুৱেষ্ট কৰি কৈছোঁ, যিবিলাক মানে লোকেল আৰ্টিষ্ট তেওঁলোকক গাবৰ কাৰণে এটলিষ্ট মানে সুবিধা এটা কৰি দিব লাগে। আৰু এনেকুৱাও দেখা পাওঁ মই কিছুমান জেগাত মই নিজে মানে দেখা পাইছোঁ বা মানে কি লোকেল আৰ্টিষ্টজনক গান গাব দিব, এটা বা দুটা গান গাব দিব, যেতিয়া মানে মানুহ নহয় সেই গানকেইটা গাব দিব। মানে দিনতে গাব দিব, 4টা মানত 5টামান বজাত গানকেইটা গাব দিব, গাই পেলাই গ'ল। মানে এটা গান বা যিখিনি বা তেওঁ গাইছে তেওঁৰ কিবা এটাতো দিব লাগে ন। তেওঁতো কিবা এটা মাননীয়তা পোৱা উচিত। তেওঁতো সংগীত চৰ্চা কৰিছে, গান চৰ্চা কৰিছে, তাৰ আমি মূল্যটো দিব লাগে। আৰু এখন মঞ্চ নাপোৱাৰ কাৰণে কি হ'ল, আমাৰ কিমান ভাল মানে লোকেল শিল্পীবিলাক আছে, সেইবিলাক তেওঁলোকে মঞ্চৰ অভাৱত তাৰমানে তেওঁলোকে কি হ'ল এটা সময়ত মানে এইবিলাকবোৰৰ পৰা বহুত দূৰত গুচি যাব লগা হয়। সেইকাৰণে এইটো কৰিব নাপায়। যিমান পাৰা উঠি অহা প্ৰজন্মক, উঠি অহা প্ৰতিভাক সদায় এখন মঞ্চ দিয়াৰ কাৰণে চেষ্টা কৰা, সেইটোৱে মানে মানুহৰ কাম কৰিব লাগে। জুবিন দাৰ গান চিৰযুগমীয়া। জুবিন দা যিবিলাক মানে 2000 চনত 2000 আগত গাইছে বা 2000 পিছতো গাইছে বা ৰিচেণ্টলি যিবিলাক গান ওলাইছে সেইবিলাক গান শুনি যাব, কেতিয়াও মানে আমাৰ বেয়া নালাগে। এবাৰ নহয় 10 বাৰ শুনিলে আমাৰ বেয়া নালাগে। মোৰ মতে ভাই সঁচাকৈ মানে যিজনে যোগ্য তেওঁক মানে এখন মঞ্চ দিয়া একদম দৰকাৰ। নহ'লে এটা সময়ত কি হ'ব, আমাৰ যিবিলাক মানে লোকেল শিল্পী বা নাম নাই একো নাই, তেওঁ মানে মঞ্চ বিচাৰিছে, মঞ্চ বিচাৰি নাপায়, এইটো লাইন কেনেকৈ আগবাঢ়িবৰ কাৰণে কোনোতো চেষ্টা নকৰে ন। চেষ্টা এইটো কাৰণত নকৰে, তেওঁ উপযুক্ত মানে মাননি নাপায়, তেওঁ উপযুক্ত স্থান নাপায়। সেইটো কাৰণে কি হয়, তেওঁ আকৌ ৰিটাৰ্ণ কৰিব লগা হয়। চ' সেইকাৰণে যিমান পাৰা নতুন প্ৰতিভাক একদম মানে গুৰুত্ব দিব লাগে। আৰু জুবিন দা গানবিলাক গাওঁতে অলপমান সতৰ্ক হ'ব লাগে। বাছ এইখিনিয়ে ক'লোঁ, বাই বাই।